মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 15 দ্য হাৰ্প মেগা নামৰ পাঠ্যৰ কম্প্ৰিহেনশ্যন 1ৰ প্ৰশ্নসমূহ কৰি আছিলোঁ। কম্প্ৰিহেনশ্যন 1ৰ F নম্বৰ প্ৰশ্নটো কৰো আহা। F নম্বৰটোত চোৱা কি কৈছে, হোৱাট ডিড সি মিক্স উইথ দ্য সোপ। হোৱাট মানে কি ডিড চোৱা চিম্পল past tense যেতিয়া প্ৰশ্ন কৰা হয় তেতিয়া আমি ডু ভাৰ্বৰ সহায় ল'ব লাগে। ডু ভাৰ্বৰ simple past tense ডু ভাৰ্বটো ডিড হৈ যায়। ডু ডিড হৈ যায়। ডিড আৰু এই ডিডে মেন ভাৰ্ব মিক্সৰ স্বৰূপটো প্ৰকাশ কৰে, অৰ্থাৎ কোন টেন্সত আছে। ডিড মিক্স মিহলি কৰিছিল। কি মিহলি কৰিছিল? সি তাই, উইথ লগত, দা সোপ। সোপ মানে জুলীয়া কি দ্ৰব্য বা জুলীয়া আহাৰ বনোৱাটো কি বুলি কোৱা হয়? সোপ বুলি কোৱা হয়। অৰ্থাৎ দালিৰ লগত, অৰ্থাৎ দালিয়ে। সেই বা ঝোল, আমি ঝোল বুলিয়ে কওঁ। এই ঝোলৰ লগত কি মিক্স কৰিছিল? উত্তৰটো এই ধৰণে লিখিব পাৰো, চোৱা F নম্বৰটো। ants হল ants C, the subject to C, গতিকে C লিখিবা। the mixed simple past tense প্ৰশ্নটো সুধিছিলে, গতিকে এফাৰ্মেটিভত লিখোতে মেন ভাৰ্বটো মিক্স আছে, মিক্সক simple past tense লিখিব লাগিব। মিক্সডৰ কি হৈ যাব? মিক্সড হৈ যাব। হি মিক্স হল। কি মিক্স কৰিছিল? কিতাপলৈ যাওঁ বলা। এটা চোৱা, now put some of the mega leaves in your soup and mix it well. বৰ্তমান বৰ্তমান বা now এতিয়া put some of mega leaves, এই মেগা নামৰ হাৰ্বটোৰ পাতসমূহ তাত কি কৰিছিল? মিহলি কৰি দিছিল, ঢালি দিছিল আৰু মিক্স কৰি দিছিল, ভালকৈ মিক্স কৰি দিছিল। এতিয়া ইয়াত কি কৰিম? সি মিক্স, তেওঁ মিক্স কৰিছিল some of the mega leaves, some কিছুমান, some মানে কিছুমান, of the mega leaves পাতবোৰ, কিছু মেগা নামৰ হাৰ্বটোৰ পাতবোৰ তাত কি কৰিছিল? মিক্স কৰি দিছিল। কি লিখিম এতিয়া? প্ৰশ্নটোত গুচি যাম এতিয়া দেই। প্ৰশ্নটোত কি আছিলে চাওঁ এতিয়া। লগত আছে মিক্স মেগা লিভছ উইথ দ্য চুপ। কি লগত কি মিক্স কৰিছিলে? উইথ দ্য চুপ। সি মিক্স, তাই মিক্স কৰিছিল some of the mega leaves with the soup, তাই চুপৰ লগত, ঝোলৰ লগত কিছুমান মেগা নামৰ লিভছৰ কিছুমান পাত তাত কি কৰিছিল? ঢালি দিছিল, লিভছ ঢালি দিছিল। হ'ব, তাই মেগা নামৰ অৰ্থাৎ মেগা লিভছ, কিছু মেগা লিভছ তাত ঢালি দিছিল। ক'ত ঢালি দিছিল? চুপত ঢালি দিছিল। তাই কিছু মেগা লিভছ পাত, মেগা পাত চুপত ঢালি দিছিল। হ'ল, তাই কিছুমান মেগা লিভছ চুপৰ লগত মিহলি কৰি দিছিল। হ'ব, প্ৰশ্নটোৰ উত্তৰ এই ধৰণে প্ৰকাশ কৰিলোঁ। যদি প্ৰশ্নটোৰ উত্তৰ প্ৰকাশ কৰাত যদি তোমালোকে ভাল পাইছা, যদি মনোপটু হৈছে, তেতিয়াহ'লে লাইক এটা কৰিবা, বেল আইকনটো টিপি দিবা, যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা। যদি এই উত্তৰসমূহত যদি তোমালোকৰ বুজাত কোনো অসুবিধা হোৱা নাই, যদি বুজি পাইছা অতি সহজভাৱে, তেতিয়াহ'লে লাইক এটা কৰিবা আৰু যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। যদি চেনেলত নতুন, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, বেল আইকনটো টিপি দিবা আৰু কেনে পাইছা কমেণ্ট কৰিবলৈ নাপাহৰিবা। আজিলৈ হ'ব,
অন্য এটা প্ৰশ্নলৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হ'ম। তাৰে আশাৰে আজিলৈ ইয়াতে ৰাখোঁ। বাই।